দীপে সৰুৰ পৰা অভিনয় কৰিছিল নে? অভিনয় সি একেবাৰে 4 বছৰ কালৰ পৰাই সি অভিনয় কৰিছে। মই ক'ব নোৱাৰাকৈ এই চাইকেলখন ল'ব আৰু লগতে আৰু এটা উঠাই গোটেই ক'ত নাটকৰ মানে হেৰি কৰি কৰে। এতিয়া আহি পোৱাৰ পিছতে চাহ দিছে দেই, ভাল লাগিলে। খুৰা ছোৱালী ন ভিডিঅ' চাওঁ বুলি কৈছে, ভিডিঅ' চাই বোলে। হয় নেকি? বঢ়িয়া গান গায় বা বঢ়িয়া, ভালকৈ কথা পাতিম তেতিয়াহ'লে। তাৰপিছত এইফালে লাৰু পিঠা এনেকৈ দিছে। এতিয়া সখীয়াক আহি পাইছে ৰ'ব দেই। হ'ব লিখি দিয়া পাছৰীয়া নোটটো কাষতে 0 এটা লিখি দিব দিছো। কিমান গ'ল? ল'ৰা সখীয়েককো শুভেচ্ছা কৰি ধন্যবাদ দেই একদম। এয়া ভাগৰো লাগে অলপ, কিন্তু এইটো মজা আৰু বিয়া বুলি ক'লে। এটা দিনত কাম ওলাইছে যদি হৈছে আৰু। সখীৰ বিয়া? সখীৰ বিয়া সেয়া তাকে এতিয়া আহিলোঁ নোৱাই কৰি নিজৰ বিয়া খালে মনত পৰি গৈছেগৈ। এনেকুৱা ধুনীয়াকৈ পাতিছে, এতিয়া মনত হৈছে মই আকৌ পাতো গৈছে মানে
মোৰ কিপাতে হৈছে দেই হয় নেকি মোৰ বিয়াত সি আখৈ ঠিকছে খালে আচ্ছা লগে লগে বিয়া তাৰ ফল কিবা শক্তি আছে আধ্যাত্মিকতা এটা শক্তি থাকে যে অট'মেটিক আহি যায় ন আহি যায় যেনেকৈ যাৰ যেতিয়া হ'ব লগা থাকে তেতিয়া এনে হ'ব কথা নহয় নে ভোকত সেইবুলি আকৌ কম বয়সতে ভোকত আখৈ খাই দিলে কিন্তু নহয় এইটো এটা কথা কম বয়সতে আখৈ নাখাব আজিলৈকে যিহেতু মোৰ দীপদাৰ ঘৰত অহাৰ সৌভাগ্য হোৱা নাছিল বিয়া বুলি আহিলোঁ অকণমান মই পৰিৱেশটো দেখাইছোঁ অসমৰ ৰাইজে যথেষ্টখিনি মৰম দিছে আৰু মৰমবিলাক তেওঁৰ ঘৰত সংৰক্ষণ কৰাৰ চেষ্টা কৰিছে ঠিক আছে প্ৰথমতে ৱালখন দেখুৱাইছোঁ দেই এইটো ড্ৰয়িং ৰুম তেওঁলোকৰ ঘৰৰ গাঁৱৰ ঘৰৰ ড্ৰয়িং ৰুম আৰু ৱালখনত এনেকৈ ধুনীয়াকৈ আৰ্ট কৰিছে এইটো এটা ভাল লাগিছে আৰু নেক্সট ঢেৰ সন্মান আছে দেখিছেনে এফালে চাগে এইটো কনকলতা বঁটা 2021 চনত দীপজ্যোতি কেওট কনকলতা বঁটা তাৰপিছত এইফালে দেখিছে এইফালে কনকলতা বঁটাৰ এখন ডাঙৰ আছে ভাল লাগিছে তাৰপিছত এইফালে ৰঙালী বিহুৰ শুভেচ্ছা তাৰপিছত ৰসপ্ৰাণ উপাধি প্ৰদান এইখন মই আপোনালোকক দেখুৱাইছোঁ যিটো এটা ডাঙৰ এচিভমেণ্ট যে ৰসপ্ৰাণ উপাধি প্ৰদান কৰিছে এইফালে এই ৰসপ্ৰাণ উপাধি প্ৰদান কৰিছে দীপজ্যোতি দাক তো তেনেকুৱা তাৰপিছত এইফালে দীপজ্যোতি কেওট এনেকৈ ঢেৰ আছে এইফালে চাওক এইফালে দেখিছেনে কোনোবাই মৰমত ধুনীয়াকৈ বনাই দিয়া ফটোবিলাক ইয়াত ধুনীয়াকৈ ৰাখিছে এখন কোনোবাই মৰমত বনাই দিছে তো গাঁও কিবা আছে নাম গুৱাহাটী বুলি লিখা আছে বনজিৎ ডেকা নে বনজিৎ দাস নে কিবা এনেকৈ তাৰপিছত এখন গোসাইবাৰী সংগীত সাংস্কৃতিক গোষ্ঠীৰ পৰা এখন আছে ধুনীয়া ইয়াত এনেকৈ দেখিছে সেইখন এখন ফটো বনাই দিছে এয়া দেখিছে এখন ফটো বনাই দিয়া ফটো এইফালে তলত চাওক এনেকৈ ঢেৰ সন্মানবিলাক এনেকৈ ৰাখি থৈছে এইফালে আছে তেনেকৈ তাৰপিছত এইফালে মই দেখাইছোঁ এইফালে আপোনালোকে চাব পাৰে অকল তাতেই নহয় ইয়াতো আছে যথেষ্টখিনি সন্মান এইখন কিন্তু ভাল লাগিছে মই আনিব বিচৰা নাই বাৰু নানো এখন বৰ ধুনীয়া লাগিছে এখন বনাইছে তাৰপিছত এইফালে এখন দিছে ধনশিৰি যুৱ মহোৎসৱ 2019 চনতে এয়া এইফালে আছে যুৱ দৃষ্টি এনেকৈ তো গোটেইখিনি এনেকৈ যিমানখিনি আছে এই ৰসপ্ৰাণ উপাধি মই কৈছিলোঁ এনেকৈ ইয়াত ৰাখিছে ভাল লাগিছে এইখন শ্ৰীমন্ত শংকৰজ্যোতি আঞ্চলিক কলা মঞ্চ লক্ষীবাৰী তাৰপিছত এইফালে আধাৰ সত্ৰ ৰাস উদযাপন সমিতিৰ ফালৰ পৰা এইফালে ৰেঙনিৰ ফালৰ পৰা দিছে এইখন তো তেনেকৈ তো ভাল লাগিছে ইয়াত ৰাখিছে কিছুমান সন্মান এইফালে ৰাখিছে কি ক'ব দুয়োটা বিয়াৰ পুত্ৰৰ যেতিয়া বিয়া হয় আমাৰ মাক বাপেকৰ গাত তৰণি নাইকিয়া হয় গতিকে সেইফালৰ পৰা আমাৰ মানে নিজে গৌৰৱান্বিত হয় ল'ৰা যেতিয়া বিয়া মানে হৈছে বিয়া পতাটো হয়নে নহয় সেইফালৰ পৰা মই গৌৰৱান্বিতই হৈছোঁ আৰু হয় দীপদাৰ দেউতা যিহেতু আছে আৰু মই কৈছোঁ ল'ৰাই পোৱা সন্মান আপোনাৰ ঘৰত ধুনীয়াকৈ ৰাখিছে সেইটো কথা কিন্তু মই ক'ব লাগিব মই মানে সি যেতিয়াৰ পৰা এই লাইনত গ'ল তেতিয়াৰ পৰাই সি এই মানে সন্মান বুটলিয়ে ফুৰিছে আজিকো পৰ্যন্ত সি সন্মান বুটলিয়ে ফুৰিছে গতিকে সেইফালেও মই মানে তাক লৈ মই গৌৰৱ কৰিব পাৰোঁ নিশ্চয় মই আজিলৈকে আপোনাৰ লগতো চিনা পৰিচয় হোৱা নাছিল দীপদাৰ লগত খুব বেছি ভাল দীপদাৰ লগত একেলগে এক্টিঙত মানে শ্বুটিঙত যাওঁ ঘূৰি ফুৰোঁ এনেকুৱা হয় আজি আপোনাক আৰু মাক প্ৰথমবাৰৰ কাৰণে মই লগ পাইছোঁ দীপদাই সৰুৰ পৰা অভিনয় কৰিছিল নে অভিনয় সি একেবাৰে 4 বছৰ কালৰ পৰাই সি অভিনয় কৰিছে 4 বছৰৰ পৰা স্কুলত আপুনিও জড়িত আছিল নেকি অভিনয়ৰ লগত অভিনয়ৰ লগত মই মানে অভিনয় মই এই অসমীয়া নাটকতহে মই বেছি জড়িত থিয়েটাৰতো আছিলোঁ কিন্তু হ'লেও থিয়েটাৰতকৈ মই অসমীয়াতহে মই মানে অভিনয় কৰিছিলোঁ কি থিয়েটাৰত আছিল আপুনি মই থিয়েটাৰত এতিয়া এইখন কি নাটক আছিলে আমি হাইস্কুলত পঢ়া নাই এম ভি স্কুলত পঢ়ি থাকোঁতে এতিয়া পাহৰিছোঁ কি নাটকখন কৰিছিলোঁ তেনেকৈ পেলাই কৰিছিলোঁ কিন্তু বাকী চব অসমীয়া নাটকে ৰামায়ণ মহাভাৰত এইবিলাক মানে নাটক মই দীপদাক মানে আপুনিয়ে লৈ যোৱা মই লৈ যোৱা তাক আপুনি ভাবিছিলনে যে অসমৰ ৰাইজে সেই ৪ৰ্থ শ্ৰেণীতে নাটক আৰম্ভ কৰা ল'ৰাটোক অসমৰ ৰাইজে ইমান বেছি মৰম দিব অসমৰ ৰাইজে মোহন হিচাপে আদৰি ল'ব পঢ়িলতে সেই কথাটো মই ভবা নাছিলোঁ কিন্তু তাক মই জোৰ দিছিলোঁ যে তই পঢ় এইবিলাক মানে নাটক এইবিলাক বাদ দে তই ভালকৈ পঢ় মানে তই এটা মানে ভাল পঢ়ি পেলাই এটা ভাল গুণী জ্ঞানী এটা মানে তোক মই বনাম এনেকুৱা এটা মোৰ ধান্দা আছিল কিন্তু সি এনেকুৱা কৰিলে মোক আঁৰে মই ক'ব নোৱাৰাকৈ
এই চাইকেলখন ল'ব আৰু লগতে আৰু এটা উঠাই গোটেই ক'ত নাটকৰ মানে হেৰি কৰি কৰে য'ত প্ৰগ্ৰেম থাকে এই প্ৰগ্ৰেমবিলাক মানে ৰাতিপুৱাহে মই গম পাওঁ বোলে যে প্ৰগ্ৰেম কৰি অমুকত সেই ইমানখিনি এইটো প্ৰাইজ পাই আনিছে এইটো মানে বঁটা পাই আনিছে মই তেতিয়াহে মই জানো কিন্তু সি ক'ব নোৱাৰা কৰি এইবিলাক কৰি ফুৰিছিলে পিছত মই গম পাওঁ আপুনি এনে কি হোৱা বিচাৰিছিলে কি হোৱাটো বিচাৰিছিলে মই তাক মানে এনে ভাব আছিলে এটা ডক্টৰ ইঞ্জিনিয়াৰ এনেকুৱা এটা মানে তেনেকুৱা বনোৱা এটা সাধাৰণতে যিটো ভাৱ থাকে ভাৱটো থাকে কিন্তু সেইখিনি তাৰ কপালতো নাই আৰু কপালত থাকিবও লাগিব এইটো আমি নিজে বনোৱা বস্তু নহয় নহয় কিন্তু ডক্টৰ ইঞ্জিনিয়াৰ হোৱা হ'লে এটা অফিচতে মৰমখিনি সীমিত হৈ থাকিলেহেঁতেন কিন্তু এতিয়া গোটেই অসম ভাৰতবৰ্ষ সকলোৱে মৰমখিনি সি বুটলিব পাৰিছে বা সিও মৰম দিছে নহয়নে আৰু যোনে তেওঁক মানে ভাল পাইছে সেইমতে তেওঁকো মৰম দিছে আৰু তেওঁ প্ৰত্যেক মানুহকে হাঁহি খোৰাক দিছে নিশ্চয় নিশ্চয় ধন্যবাদ জনাইছোঁ দাদা ধন্যবাদ জনাইছোঁ এয়া পৰিৱেশ মই দেখুৱাই আছিলোঁ ৰুমটোত আৰু দেখিছে একদম ধুনীয়াকৈ সজাই ৰাখিছে যিমানবিলাক তেওঁক মৰম দিছে অসমৰ ৰাইজে বিভিন্ন হয়তো ইয়াত আছে আকৌ গুৱাহাটীতো কিছুমান আছে এইফালেও এখন আছে সাতডলা ইউথ ষ্টাৰ ক্লাবৰ সৌজন্যত এনেকৈ দিছিলে তো এনেকৈ গোটেইখিনি ৰাখিছে আৰু এইফালে এটা দেখিছোঁ এটা গদা এই গদাটো এতিয়া দীপদাক সুধিব লাগিব এই গদাটো ক'ত দিছিলে মই যদি পাওঁ দীপদাক সুধিম যে এই গদাটো কোনে ক'ত তেওঁক দিছিলে আপুনি বনাইছে নেকি দেউতাই বনাইছে গদাটো আছে তেওঁ এইটো আপুনি ঘৰতে বনাইছে নিজ হাতে বনোৱা এইটো দুটা পাচি বাঁহৰ নহয় প্লাষ্টিকৰ দুইটা পাচি জইন কৰি ইয়াত এটা বাও বান্ধি পেলাই এইটো মই এইডাল গদাডাল বনাইছিলোঁ হনুমানৰ পাৰ্ট কৰিছিলোঁ সেইকাৰণে এইটো বনাইছিলোঁ তাৰপিছত ই আকৌ ভীমৰ পাৰ্ট কৰিছিলে আকৌ দীপে পালাই ধুনীয়াকৈ থৈ দিছে এইটো ধুনীয়াকৈ এতিয়া ৰাখি থৈছে সি বৰ সযত্নে ৰাখিছে আৰু ধুনীয়াকৈ থাকিলে নেক্সট জেনেৰেশ্যনে আকৌ ইয়াক ব্যৱহাৰ কৰিব পাৰিব এটা স্মৃতি ময়ো ধুনীয়াকৈ থৈ দিছোঁ মোৰ দেখি ভাল লাগিল আচলতে মই সেইকাৰণে আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিলোঁ ধন্যবাদ